ও হাই স্কুলত আমাক যে ইংলিছ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে ভাল লাগে কিনো চাই মই বাইদেউক চাই শিকিলো ভণ্টি লগৰবোৰক ময়ো চাব জনা হলো এতিয়া প্ৰেমতে পৰিলো বান্ধৈ পঢ়াত মনি দিলো বান্ধৈ মা দেউতাৰ সপোনবোৰ গেথেলা মৰালুং ৱাহ 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 কি সুন্দৰ গান গাইছ তই কি সুন্দৰ গান গাইছ যেন কবিতাহে মাতিছ তেনেকুৱা অনুভৱ হৈছে হয় নেকি বাও এই গানটো এতিয়া কবিতাহে হ'লগে মাকা Silence! Okay, sir. Good morning, dear student. Good morning, sir. Okay. আজি বুইছ না হে আমাৰ ঘৰৰ ওচৰতে বৰ এটা সাংঘাতিক ঘটনা সংঘটিত হৈছিল কি ঘটনা ছাৰ হে নকবি আৰু বুইছ না লাজে লাগে পাই এ বুঢ়াৰী মানুহ এজনী বেলেগ ডেকা ল'ৰা এটালে পলাই যাব লৈছিলে ঔ ছাৰ কি শুনিবলৈ পাইছো এইবোৰ কোনখন দেশত সংঘটিত হৈছে এইবিলাক ঘটনা তাকেতো এ হ'ব হয় উৰেকান্ত মহাশয় বোলে ইমান আচৰিত হ'ব লগা কি কথা তইও জান আচল পত্নী সেইজনীহে যিজনীয়ে গিৰিয়েক দুখীয়াৰ কাৰণে গিৰিয়েকক আৰু কষ্ট নিদিও বুলি বেলেগ এটালৈ পলাই যায় কি ক'লে তই চেম ঘটনা সংঘটিত হৈছিল আমাৰ ঘৰৰ ওচৰত এইবিলাক হৈ থাকে আৰু কিছুমান আকৌ এনেকুৱা আছে বোলে 2-3টা ল'ৰা ছোৱালী মাক হোৱাৰ পাছতহে সঁচা ভাল পোৱা চিনি পায় গম পায় উপলব্ধি কৰিব পাৰে এইটো মানে বুজি নাপালোং যে 2-3টা ল'ৰা ছোৱালী মাক বাপেক হোৱাৰ পাছত সঁচা ভাল পোৱা চিনি পায় কেছটো কি ছাৰ কিছুমান আপুনি নেদেখে জানো 2টা ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী মাক হোৱাৰ পাছতো বেলেগ মতালে পলাই যায় বিয়া হৈ যায়গে 2-3টা ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছতহে সি সঁচা ভাল পোৱা বিচাৰি পাইছে চিনি পাইছে সেইকাৰণে বেলেগ হ'লে সঁচা ভাল পোৱাটোলে পলাই গৈছেগে কেছটো এইটো চাচ পৃথিৱীখন লুটিহে খাব যেন লাগিছে গতিকে ছাৰ এইবিলাক কথা পতাতকৈ কোনোবা এটা পলিথিনত টাইটকে বান্ধি মেলি একেবাৰে ক'ৰবাত পেলাই দিব লাগে তাৰ পাছত ঠিক কৈছ দে ক্লাছটোকে আৰম্ভ কৰোঁ ন অ'কে ছাৰ উৰেকান্ত মই ইংলিছত এটা বাক্য ক'ম তই অসমীয়ালৈ ট্ৰান্সলেট কৰিবি দে ন অসমীয়াত বাক্য এটা ক'ম ইংৰাজীলৈ ট্ৰান্সলেট কৰিবি অ'কে ছাৰ বাক্যটো হৈছে সি গ'ল যি গ'লেই আৰু কেতিয়াও ঘূৰি নাহিল অ'কে ছাৰ সি গ'ল মানে আৰু কেতিয়াও ঘূৰি নাহিল সেইটো নহয় জানো সি গ'ল গ'লে ন সি গ'লেই আৰু কেতিয়াও ঘূৰিয়ে নাহিল অ'কে ছাৰ মই চেষ্টাটো কৈছো সি গ'লে ঘূৰি নাহিল অ'কে ছাৰ হি ইজ গোইং টু গোইং এনেকুৱাকে গোইং যে আৰু কোনো দিনাই নট কামিং কোনো দিনাই নট কামিং চালা বুদ্ধা ফেন খোৱা হাই লেভেলৰ মহাপণ্ডিত জধা হোৱাট ইজ দিছ উত্তৰ দিছ ইজ আনসাৰ ছাৰ দিছ ইজ আনসাৰ এনেকুৱা খাতৰা আনসাৰ মানে আনসাৰ উত্তৰ অসমীয়াত অলপ আগতে আপোনাৰ মাথা বেয়া হৈছিলে খঙত আছিলে এতিয়া আকৌ হাঁহি বহি আছে ছাৰ আপোনাক বুজিবই নোৱাৰিছো দেই ইয়াকে কয় টেলেন মজা ছাৰ হ'ব দে এটা কথা হ'ল নহয় ছাৰ এই যে ৰ'দবিলাক থাকে গৰম উঠে সেইবিলাকে চাগে কেনেকুৱা বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পঢ়িছিলে ছাৰ বহুত পঢ়িছিলে পায় ন তহঁতি 1 নম্বৰ সঁচাকে মহাপুৰুষ সেইবিলাক ৰ'দ গৰমবিলাক কি মানুহ নেকি পঢ়িবলৈ জকৰ ছাৰ যদিহে সিহঁতে পঢ়াই নাই সেই আমাতকৈ খাতৰা ডিগ্ৰী লৈ আছে যে 40 ডিগ্ৰী 42 ডিগ্ৰী চেলচিয়াছ গৰম উঠিছে ইমান খাতৰা ডিগ্ৰী লৈ আছে কলেজত বিশ্ববিদ্যালয়ত পঢ়িলেহে ডিগ্ৰী লাভ কৰে কিয়াৰে বেটা ডিগ্ৰী হিংসা মিলিয়ে কোনে ক'লে তোক
সেইবিলাক বাদ দিয়ক ছাৰ কথাটো হয় নহয় কওকচোন কলেজ বিশ্ববিদ্যালয় এইবিলাকত পঢ়িলেহে ডিগ্ৰী লাভ কৰে সেইটো ৰদে যদি পঢ়াই নাই কেনেকে ডিগ্ৰী লাভ কৰিলে 40 ডিগ্ৰী 42 ডিগ্ৰী 30 ডিগ্ৰী বৰ খাটাৰা প্ৰশ্ন সুধিছ দেই এইবিলাক ডিগ্ৰীটো হৈছে চেলচিয়াছৰ সেই পঢ়া ডিগ্ৰী নহয় মূৰ্খকেইটা থেংক ইউ ছাৰ আমি যা মূৰ্খ বেয়াকে ক'লেও থেংক ইউ ভালকে ক'লেও থেংক ইউ কেনেকে ক'ব লাগে থেংক ইউ নেপাবৰ কাৰণে থেংক ইউ সেইবিলাকত লাগি থাকোঁতে আমাৰ আজি ক্লাছটোৰ মেইন কথাটোৱে লুকাই থাকিব কি কথা আপুনিতো জানে ছাৰ এই ছোৱালীবিলাকৰ দাঢ়ি নগজে বুজিছে না সেই ছোৱালীবিলাকৰো যদি দাঢ়ি জগাহেঁতেন কেনেকুৱা দেখিলেহেঁতেন বাৰু অনুভৱ এটা অনুমান এটা কৰি চাওকচোন হ'ব দে মই ঘৰত গৈ কেনে কৰিম মেইন কথাটো কি সেইটো ক অ'কে ছাৰ এতিয়া ছোৱালী মানুহবিলাকে চাদৰ মেখেলা পিন্ধে কিন্তু ল'ৰাবিলাকে কিয় চাদৰ মেখেলা নিপিন্ধে ল'ৰাবিলাকৰ জিন্স স্পৰ্টিং সেইবিলাকে দেখোন ছোৱালীও পিন্ধে কিন্তু ল'ৰাবিলাকে কিয় চাদৰ মেখেলা নিপিন্ধে ভেডেঙাটো এইটো ভেডেঙাটো গোটেইটো ভেডেঙা ছোৱালীবিলাকে জিন্স স্পৰ্টিং পিন্ধে সিহঁতৰ কাৰণে জিন্স স্পৰ্টিংবিলাক ছোৱালীৰ ডিজাইনত বনাই দিলে কিন্তু ল'ৰাবিলাকক পিন্ধিবৰ কাৰণে ল'ৰাৰ ডিজাইন চাদৰ মেখেলা যে কোনো বনাই দিয়া নাই কেনেকে পিন্ধিব এইটো বাৰু হয় কিন্তু আপুনি জানে না আচল কাৰণটো ময়ো নাজানো ছাৰ তেনেহ'লে এতিয়া কি কৰিবি ছাৰ সেই মিছা ক'লেনো কি ডাল হ'ব আজিকালি যিহে ইনষ্টাগ্ৰাম ফেচবুকত ৰিলছ বনোৱা যুগ ওলাইছে সেইবিলাক যুগত ল'ৰাবিলাকো যদি চাদৰ মেখেলা পিন্ধাহেঁতেন কোনোবাই চাদৰ মেখেলা পিন্ধি ল'লেহেঁতেন নকলি চুলি লগালেহেঁতেন লিপষ্টিক লগালেহেঁতেন হৈ গ'লহেঁতেন ছোৱালীৰ নিচিনা তাৰ পাছতে ছাৰ সেই ল'ৰাটো যে চাদৰ মেখেলা লিপষ্টিক চুলি দীঘল কৰি ছোৱালী বনি আছিল কোনোবা ল'ৰাই ভাল দেখি যদি প্ৰপ'জ কৰি দিয়া হ'লে সেইটোক কিমান লাজৰ কথা হ'লহেঁতেন না ছাৰ সেইকাৰণে ল'ৰাবিলাকে চাদৰ মেখেলা নিপিন্ধে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে কি লজিক ইউজ কৰিছ তই মই কেনেকে ৰৈ থাকো তই যিহে উত্তৰ দিছ মই আৰু নোৱাৰিম চাগে যামগে বাই বাই খাবা পেকে মাহাক জুল এতিয়া কি হ'ব দিছ ইজ মাই পাৱাৰ দেখিছ না কি উত্তৰ দিলো হেলো মোৰ নিজে ভাল লগা নাই ছাৰে পলালে শুনি কেনে সেইকাৰণেতো মোৰ ক'বলৈ মন যায় তোৰ নিচিনা এটা হাই লেভেলৰ মহাপণ্ডিতে 120 বছৰ জীয়াই থাকিব লাগে থেংক ইউ পাখি লগাই উৰি যাবৰ মন গানৰ লগতে মুখে মুখে চলিছে ফিৰিক মিউজিক বল নহ'লে বন্ধুসকল আমিও যামগে আজি ক্লাছটো ছুটি কৰি নিমিলিলে বা লাষ্টৰ ডোখৰ একো নাই চলি যাব